গুৱাহাটীৰ গড়চুকত যি হত্যাকাণ্ড আচলতে হত্যাকাণ্ডত করুণভাৱে মৃত্যুক আকোৱালি লোৱা নলবাৰীৰ জাপাৰকুছিৰ মৃগাংক বৰ্মন আৰু মৃগাংক বৰ্মনৰ এতিয়া বাসগৃহত আমি উপস্থিত আছোঁ আৰু এক শোকাকুল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে আচলতে তেওঁলোকৰ আত্মীয়ৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। মৃগাংক বৰ্মন কেতিয়া ঘৰৰ পৰা গৈছিলে? কালি ৰাতিপুৱা 10:11 মানৰ ভিতৰত ইয়াৰ পৰা গৈছিল। কি কামলৈ ওলাই গৈছিল? সেই বিজনেছৰ কামতে গৈছিল বুলি কৈছে ঘৰত। আৰু কি হয় বিজনেছ কৰিছিল? সেই গাড়ী হিচাপে ভাড়াত দিয়ে তেনেকুৱা বিজনেছ আছিল তাৰ। তেওঁ অভিনয়ৰ সৈতে জড়িত আছিল? অভিনয়ৰ সৈতে জড়িত আছিল। কেতিয়াৰ পৰা অভিনয় কৰিছিল? 2016-17 চনৰ পৰা সেই অভিনয় জগতত কৰি দিছিল। ক'ত ক'ত কাম কৰিছিল অভিনয়ত? এই ৰামধেনুটো আছিল, ৰঙত আছিল। ৰঙৰ মানে বেয়া বেয়া আউটপোষ্টতো তাৰ অভিনয় দেখা গৈছিল। লগতে কিছুমান ভিডিঅ' চিডিঅ' এইবিলাক বনাই আছিল। কি সন্দেহ কৰে আপোনালোকে গোটেই ঘটনাটো? সন্দেহ বুলি ক'ব গ'লে এইটো এটা সম্পূৰ্ণ মাৰ্ডাৰে, প্ৰিপ্লেন মাৰ্ডাৰ বুলি ক'ব লাগিব। কাৰণ আমি যিমানখিনি গম পাইছোঁ বা CCTV ফুটেজত দেখিছোঁ, মানে ল'ৰাজন মানে তাত ৰখি আছিল। ই হোটেলৰ পৰা ওলাই অহা মুহূৰ্তত তাক পিছফালৰ পৰা আক্ৰমণটো কৰিছিল। ত্ৰিকোণীয়া প্ৰেম বুলি সন্দেহ কৰা হৈছে। কিবা তেনেকুৱা ঘটনা গম পায় নেকি? আমাৰ তেনেকুৱা ভাৱ নাযায়, কাৰণ তাৰ অলৰেডি আমি যিমান দূৰ জানো বিয়াও ঠিক হৈ আছিল। গতিকে তেনেকুৱা আমাৰ সন্দেহ নহয় একো। ক'ত বিয়া ঠিক হৈছিল? মানে ছোৱালীটো মষ্টলি গুৱাহাটীৰে হয়। তেনেকৈ বিয়াও ঠিক হৈ আছিল। কেতিয়ালৈকে বিয়া হোৱা কথা আছিল নেকি? সেইবিলাক বিয়াৰ মানে যিহেতু সি প্ৰপাৰলি এষ্টাব্লিছ হ'ব পৰা নাছিল, বিজনেছো জাষ্ট ষ্টাৰ্ট কৰিছিলে সি, চ' ডেট একো ঠিক হোৱা নাছিল। কি ক'ব গোটেই ঘটনাটোক লৈ? আৰক্ষীৰ লগত আপোনালোকে যোগাযোগ কৰিছে? আৰক্ষীৰ লগত আমাৰ মানুহ আছে অলৰেডি, আৰু আমি শুনিছোঁ এজনক অলৰেডি মানে গ্ৰেপ্তাৰো কৰিছে। আৰু এইটোৱে বিচাৰোঁ, মানে হত্যাকাৰীয়ে উচিত শাস্তি পাওক, সেইটোৱে আমি বিচাৰোঁ। তেওঁলোকৰ কি কোৰ্ট মেৰেজো হৈছিল নেকি? যিগৰাকী ছোৱালীৰ লগত তেওঁলোকৰ বিয়া হোৱাৰ কথা আছিলে? সেইটো কোৰ্ট মেৰেজ হোৱা নাই, কিন্তু এনে বিয়াৰ মানে হেৰিও মানে হৈছিল আৰু পৰিকল্পনা চলিছিল। কেতিয়াৰ পৰা গুৱাহাটীত আছিলে? গুৱাহাটীততো 2016-17 মানৰ পৰাই গুৱাহাটীত আছিল। অভিনয়ত কেতিয়াৰ পৰা জড়িত আছিল? 16-17 পৰাই অভিনয়ত জড়িত আছিল সি। শেহতীয়াভাৱে তেখেতে ঘৰৰ পৰা অহা যোৱা কৰিছিল নে গুৱাহাটীতে আছিলে? নাই, সি গুৱাহাটীত তাৰ ভাড়াঘৰো আছিল। গুৱাহাটীতো থাকে, ঘৰতো আহে, মানে সপ্তাহত আহি থাকে আৰু ঘৰত। কি ক'ব গোটেই ঘটনাটোক লৈ? আৰক্ষী কেনেধৰণৰ তদন্ত বিচাৰিছে বা কি ক'ব? আমি ক্ষিপ্ৰতাৰে তদন্ত এটা বিচাৰি দুখীয়া উচিত শাস্তি পাওক, সেইটোৱে আমি মহামান্য আদালতৰ ওচৰত মানে আইনৰ ওচৰত মানে প্ৰাৰ্থনা কৰিছোঁ। সেইটোৱে। ইতিমধ্যে এগৰাকীক গ্ৰেপ্তাৰো কৰিছে? এগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি আমি শুনিছোঁ। ঘৰত কোন কোন আছিল তেখেতসকলৰ? ঘৰত মাক দেউতাক আৰু ভনীয়েক এজনী। সিয়ে ঘৰৰ মানে একমাত্ৰ ল'ৰা আছিল, সিয়ে মানে ঘৰখন চলাই আছিল। নিশ্চিতভাৱে উল্লেখ কৰিব বিচাৰিছোঁ যে যুৱ আচলতে এগৰাকী অভিনেতাৰ লগতে ব্যৱসায়ৰ লগত জড়িত আছিল, আৰু এইগৰাকী যুৱ অভিনেতাৰ আচলতে যে কৰোণভাৱে আচলতে হত্যা কৰা হ'ল আক্ৰমণ কৰি, আৰু তাৰপিছতে আচলতে এই শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। আৰু অন্যহাতে বৰ্তমান সময়ছোৱালৈকে যি তেখেতৰ মাতৃ আচলতে মাতৃক বৰ্তমান সময়ছোৱালৈকে গম দিয়া হোৱা নাই। অজৰীয়া সহযোগে দেখাই দিয়া হৈছে পিতৃয়ে বৰ্তমান সময়ছোৱাত আচলতে ম্ৰিয়মান হৈ পৰিছে পুত্ৰশোকত, আৰু ভাষাহীন আচলতে পৰিৱেশ। আৰু আমিও বিচৰা নাই যে তেখেতৰ সৈতে কিছু কথা বতৰা পাতিম বা তেখেতেও তেনেধৰণৰ কথা বতৰা ক'ব পৰা বৰ্তমান সময়ছোৱাত অৱস্থা নাই, কাৰণ সকলোৱে জানে পুত্ৰশোকত ম্ৰিয়মান হৈ আছে। আমিও যিগৰাকী আচলতে যুৱক, এইগৰাকী যুৱকৰ আচলতে যি মৃত্যু সকলোকে আচলতে শোকাহত কৰি তুলিছে। অন্যহাতে জাপাৰকুছিত শোকৰ ছাঁ পৰিছে। আকৌ এবাৰ সুধিম, গোটেই ঘটনাটোক লৈ কিবা আপোনালোকৰ কিবা থাকি গ'ল নেকি সন্দেহ? সন্দেহ আমাৰ বেলেগ নাই। পুলিচে কি তদন্ত কৰে সেইটোৰ ওপৰত আমি মানে নজৰ ৰাখিম। আৰু যিগৰাকী ছোৱালীৰ লগত বিয়া হোৱাৰ কথা আছিলে, কিবা তেওঁলোকৰ লগত কিবা সংঘাত হোৱাৰ কথা গম পায় নেকি বা কিবা হৈছিল নেকি? নাই, তেনেকুৱা আমি একো শুনা নাই। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। এয়া আছিল এগৰাকী আত্মীয় আৰু যিগৰাকী আচলতে যুৱ অভিনেতাৰ লগতে ব্যৱসায়ী, তেখেতৰ মৃত্যুত আচলতে সকলোৱে এতিয়া ম্ৰিয়মান হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।